চতিয়াৰ বালিজুৰিত শ্ৰী শ্ৰী শিৱ মহাপুৰাণ মহাযজ্ঞৰ অন্তিম দিন। পৰিয়াল আৰু গাঁওবাসীৰ লগতে বিশ্বশান্তি কামনাৰ প্ৰাৰ্থনাৰ সফল সমাপ্তি। অন্তিম দিনাও হাজাৰ হাজাৰ ভক্তৰ শিৱ মহাপুৰাণ শ্ৰৱণ। চতিয়াৰ বালিজুৰি শিৱ মন্দিৰ প্ৰাংগণত প্ৰয়াত ধনপাল লিম্বু মেমৰিয়েল ট্ৰাষ্টৰ উদ্যোগত আৰু বালিজুৰিবাসী ৰাইজৰ সহযোগত অনুষ্ঠিত হোৱা 11 দিনীয়া শ্ৰী শ্ৰী শিৱ মহাপুৰাণ মহাযজ্ঞৰ সফল সমাপ্তি ঘটে। শ্ৰী শ্ৰী শিৱ মহাপুৰাণ মহাজ্ঞান যজ্ঞভাগ অঞ্চলটোৰ বিশিষ্ট সমাজকৰ্মী ধৰ্মপ্ৰাণ ব্যক্তি স্বৰ্গীয় ধনপাল লিম্বু আৰু তেখেতৰ পিতৃকুলৰ উদ্ধাৰৰ লক্ষ্যৰে আয়োজন কৰিছিল পৰিয়ালবৰ্গৰ লগতে বালিজুৰিবাসী ৰাইজে। পৰিয়াল লগতে গাঁওবাসীৰ বিশ্বশান্তি কামনাৰে প্ৰাৰ্থনাৰ অৰ্থে আয়োজন কৰা হৈছিল এই শ্ৰী শ্ৰী মহাপুৰাণ মহাযজ্ঞ। শ্ৰী শ্ৰী শিৱ মহাপুৰাণ মহাযজ্ঞৰ কথা প্ৰবচক শ্ৰী বাসুদেৱ চৰণদেৱ মহাআচাৰ্যই শিৱ মহাপুৰাণ বিষয়ে হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজক কৰালে কথা শ্ৰৱণ। অন্তিম দিনা প্ৰায় 25 গৰাকী যুৱকক ধৰ্মীয় নীতি নিয়মেৰে উপনয়ন দিয়া হয়। অভ্যৰ্থনা সমিতিৰ সভাপতি চমক চুব্বাই অংশগ্ৰহণকাৰী ভক্তপ্ৰাণ ৰাইজক ধন্যবাদ লগতে কৃতজ্ঞতা জ্ঞাপন কৰে। প্ৰয়াত ধনপাল লিম্বু দেৱৰ পুৰণত ধনপাল লিম্বু মেমৰিয়েল ট্ৰাষ্ট আৰু ৰাইজৰ সহযোগত আজি 11 দিনীয়া যি ভাগৱত শিৱ পুৰাণ মহাযজ্ঞৰ যি আয়োজন হৈছে, এটা সুন্দৰ পৰিৱেশ, এটা আধ্যাত্মিক পৰিৱেশ, আৰু এই আধ্যাত্মিক পৰিৱেশে এই অঞ্চলৰ যি সামাজিক সাংস্কৃতিক পৰিৱেশ বিশুদ্ধ কৰাৰ ক্ষেত্ৰত, এই অঞ্চলক আধ্যাত্মিক ৰূপে সমৃদ্ধ কৰাৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ পদক্ষেপ লৈছে। মই আয়োজক সমিতিক ধন্যবাদ জনাইছোঁ আৰু এই নতুন প্ৰজন্মক সঠিকভাৱে আগুৱাই নিয়াত আৰু এই অঞ্চলত যাতে অশান্তি বা বেয়া সময়বিলাক আঁতৰাই, দুঃস্বপ্নৰ পৰা আঁতৰাই ইয়াত এটা শান্ত আধ্যাত্মিক পৰিৱেশৰ মাজেৰে এই অঞ্চলৰ জনসাধাৰণ জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলো জনগোষ্ঠীৰ ৰাইজক যাতে মংগল কামনাৰ বাবে সকলো পৰিয়ালে ইয়াত সমবেত হৈ যি এই আয়োজনৰ সহভাগী হৈছে, ময়ো ইয়াতে আহি মই নিজকে ভাগ্যৱান বুলি ভাবিছোঁ আৰু সকলোকে আন্তৰিক ধন্যবাদ জনাইছোঁ। উদযাপন সমিতি এনেধৰণৰ আয়োজনে আমাৰ বৃহত্তৰ বালিজুৰি অঞ্চলৰ সামগ্ৰিক পৰিৱেশ সুন্দৰ কৰিব। আধ্যাত্মিকভাৱে ধাৰ্মিকভাৱে আমি অধিক দায়বদ্ধ হ'ম আৰু নতুন প্ৰজন্ম এই ক্ষেত্ৰত জড়িত হ'লে আমাৰ পৰিৱেশ আৰু অধিক উন্নত হ'ব। তাৰ কাৰণে মই উদযাপন সমিতিৰ প্ৰতিগৰাকী বিষয়ববীয়াক এই আয়োজনৰ বাবে মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মেমৰিয়েল ট্ৰাষ্ট লগতে বৃহত্তৰ বালিজুৰিবাসীৰ সহযোগত হোৱা শ্ৰী শ্ৰী শিৱ মহাপুৰাণ জ্ঞান মহাযজ্ঞৰ আজি 11 দিন, 28 তাৰিখৰ পৰা আৰম্ভ হোৱা 11 দিনীয়া শিৱ মহাপুৰাণ জ্ঞান মহাযজ্ঞ এই অঞ্চলৰ শান্তি সমৃদ্ধি উঠি অহা যুৱক যুৱতীৰ মনত যাতে ধাৰ্মিক ভক্তিৰ মনোভাৱ জাগি উঠে তাৰ প্ৰতি লক্ষ্য ৰাখিয়ে এই আয়োজনা সমিতিয়ে এই অনুষ্ঠানখন পাতিছিলোঁ। আজি এই অনুষ্ঠানৰ 11 দিন হৈছে। আজি এই অনুষ্ঠানৰ অন্তিম দিন। আজি আমাৰ ইয়াত এই অনুষ্ঠানৰ লগতে প্ৰায় 25 জন যুৱকৰ উপনয়ন সংস্কাৰ যিটো ব্ৰত বৰ্তমান বুলি কয় সেয়াও হৈ আছে, সেয়াও ইয়াৰ মাজতে সমাপন হৈ আছে। আমি এই ছ'চিয়েল মিডিয়াৰ জৰিয়তে বৃহত্তৰ বালিজুৰিৰ সম্পূৰ্ণ ভক্তপ্ৰাণা ৰাইজৰ লগতে যিসকল ভক্ত সমাগম ইয়াত আহিছিল, ভক্তসকল আহিছিল, তেওঁলোকৰ সম্পূৰ্ণ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু হওক, ভগৱন্তই তেওঁলোকৰ ওপৰত কল্যাণ দৃষ্টি ৰাখক, সেয়া আমি কামনা কৰিছোঁ। আৰু এই ছ'চিয়েল মিডিয়াৰ জৰিয়তে বৃহত্তৰ বালিজুৰি অঞ্চলৰ সম্পূৰ্ণ ভক্তপ্ৰাণা ৰাইজক আমি প্ৰয়াত বাবু ধনপাল লিম্বু মেমৰিয়েল ট্ৰাষ্টৰ লগতে শিৱ মহাপুৰাণ উদযাপন সমিতিৰ হৈ অশেষ ধন্যবাদ যাচিছোঁ। তেওঁলোকৰ সহায় সহযোগিতা, তেওঁলোকে আমাক যি লগে ভাগে লাগি যি সহায় সহযোগিতা আগবঢ়ালে, তেখেতসকলৰ জৰিয়তে আজিৰ এই বৃহৎ অনুষ্ঠানটি, এই ধাৰ্মিক অনুষ্ঠানটি সফলমণ্ডিত হোৱা বুলি আমি মনত কামনা কৰিছোঁ। জামুগুৰিহাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ভিউ।
আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি? এতিয়া আৰু চিন্তা নাই। আপোনাৰ যিকোনো হাড়ৰ সমস্যা হ'লে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে, কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা সুবিধা। গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা, য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ। বৰ্তমানলৈকে ৩,০০০তকৈও অধিক ৰোগী সুস্থ হৈছে। हमारे हॉस्पिटल में ऑर्थोपेडिक से रिलेटेड हर तरह का इलाज जैसे कि जॉइंट रिप्लेसमेंट, ट्रॉमा सर्जरीज, स्पाइन सर्जरीज, इलिजोरोव सर्जरीज और की होल सर्जरीज जिसको आर्थ्रोस्कोपी कहते हैं, उसका इलाज संभव है। উন্নত মানদণ্ডৰ সা সুবিধা থকা হস্পিটেলখনত আছে ৩টাকৈ VIP ৰুম, 11টা কেবিন, জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিচনা তথা 7খনকৈ বিচনাযুক্ত ICU। তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা সুবিধা।